গাইজ কি খবৰ ৰফিকুল ব্লগলৈ সকলোকে স্বাগতম জনাই আজি নতুন এটা ব্লগ লৈ আহিছোঁ। আজি আহিছিলোঁ আমি 12 বজীয়া তুলাৰাম সেনাপতি যিটো ধুমগলীয়া মহ আছে। সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। যদি ভাল পায় লাইক শ্বেয়াৰ কৰি লগতে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। দেৰি নকৰি আজি সম্পূৰ্ণ ভিডিঅ'টো আৰম্ভ কৰিব অলপ তুলাৰাম সেনাপতি 12 বজীয়া। আৰু ইয়াৰ মাজতে এটা কথা আছে, চালক কি সুন্দৰ ঠাই, এইবিলাক চব মহ ৰাখে। সেই মহৰ কাৰণেই এইখিনি মাটি গোটেইখিনি ঘাঁহ কৰিব পাৰোঁ মাকৈ। সম্পূৰ্ণ ভিডিঅ'টো চাব স্কিপ নকৰাকৈ আৰু বেছি শ্বেয়াৰ কৰিব, লাইক কৰিব। দেৰি নকৰি আজি সম্পূৰ্ণ ভিডিঅ'টো আৰম্ভ কৰিব তুলাৰাম সেনাপতি 12 বজীয়া। চালক এটা সুন্দৰ মহ তুলাৰাম সেনাপতি 12 বজীয়াৰ সুন্দৰ ধুমগলীয়া মহটো চালক। সুন্দৰ মহটো লৈ গৈ আছে সুন্দৰ ঠাইত। চাওক তুলাৰাম সেনাপতি 12 বজীয়া। মহটো ইয়াতে ৰাখিবনে? ইয়াতে ৰাখিব মহটো বৰ্তমান। চাই লওক সুন্দৰ এটা মহ। লৈ গৈ আছে যিমান গৰম নহওক কিন্তু এডোখৰ বান্ধি থৈ দিলে মহ কেতিয়াও গৰম নালাগে। পুখুৰীত ন সেইটো এটা চালক সুন্দৰ মহটো তুলাৰাম সেনাপতি 12 বজীয়া। বিশেষ এটা ধুমগলীয়া মহ। ৰাইজে আগে পাছে খেল দেখিছেই। দলবাৰীত যেতিয়া আছিল ইনচেট আলি তাত টিঙিয়াৰ লগত যুঁজিছিলে, কেইমিনিট যুঁজিছিলে আপোনালোকে জনাব বাৰু। মোৰ তাত আছেই মহৰ যুঁজখন। চালক পানীৰ পিছত পেলাবা নেকি? পানী দি সুন্দৰ মহটো চালক। সুন্দৰ মহটো চালক। ভাইটিটো লগতে আছে, মালিকৰ নাতি হয়। এতিয়া বৰ্তমান মালিক তেখেতলোকে মালিক। চালক সুন্দৰ এটা মহ। মালিকনী আছেই লগতে। এতিয়া বাইদেউ কি ক'ব মহটোৰ বিষয়ে? কিমান বছৰ হ'ল আপোনালোকে ৰাখি থকা আগৰ পৰা? মইতো ৰাখা 10 বছৰমান হ'ল আৰু। আগৰ পৰা এইটো আগতো হেৰি আগতো কেইবছৰ মই ইমান ঠিক নাজানো। এইটো ধৰক এবছৰ হৈছে। এইটো এবছৰ হৈছে। আমাৰ এনে মই 5 বছৰ হ'ব। 5 বছৰ? আগতো কি? তিনিটা মহ বৰ্তমান 3টা মহ ৰাখিলেই। ইয়াৰ সৈতে ধৰক আগত 2টা গ'ল, এইটো 3 নম্বৰত। চালক আগৰ পৰা মহ আছেই, মেইন মালিকজন বাৰু নাই। যাহাৰ নামটো কি আছিলে? নাই তোমাৰ নামটো? বিকি সেনাপতি ন? মহ বৰ্তমান মালিক বিকি সেনাপতি। আৰু এজন আছে ডাঙৰ ল'ৰাজন। সুন্দৰ এটা ঠাইত লৈ আহিছে ভিডিঅ' কৰিবলৈ। চাই লওক সুন্দৰ ঠাই, মেইন মালিকেই। আদি তোমাৰ নামটো? ভাগ্য সেনাপতি। ভাগ্য সেনাপতি। মহটো তুমি ৰাখি আছা এতিয়া বৰ্তমান খুৱাই আছা। এতিয়া আগন্তুক দিনত মহ যুঁজ হ'ব দিয়ে নে নিদিয়ে? মহ যুঁজৰ বিষয়ে কি ক'বা আগলৈ? মহ যুঁজ এনেকেই থাকিবনে না হ'ব লাগে? মহ যুঁজ ইমান কষ্টত ৰাখি আছে মহটো হয়।
মইতো এয়া কি কয় নহয় তোমালোকৰ ইয়াত আনা কেইবছৰ হৈছে আমাৰ ইয়াত আনা এতিয়া 26ত 2 বছৰ হ'ব আৰু 2 বছৰ 2 বছৰ পৰা ৰাখি আছা এয়া ক'ত যুঁজাইছিলা যোৱা বছৰ আমাৰ হেৰি মৌমা ফিল্ডত যুঁজাইছোঁ মৌমা ইয়াত ৰহা মৌমা তাৰপিছত হেৰিত বঙালপা কটতে নিছোঁ হয় তাৰপিছত ইয়াত ফুলিয়ামাৰি বিলো আমাৰ হেৰি আৰু পথাৰতে তাত যুঁজাইছোঁ তাত এই বছৰ যুঁজাইছিলা নেকি এয়া যাত্ৰা তেৰণ গম পাইছোঁ অংকুৰ দাসৰ মহটোৰ লগত তাৰপিছত তোমালোকৰ জালুগুটিত যে নিছিলা যুঁজাইছিলা জানো জালুগুটিত এইখন ফিল্ডত নোযোৱালা ন সময় নহ'লে যে জোৰ পাইছিলা হ'বলা জোৰ পাইছিলোঁ অলপ মইতো যোৱা বছৰ অলপ খেলি মেলি কৰিছিলে বাৰু 3খন ফিল্ডতে যুঁজাইছিলে কিন্তু যিখন এয়া বহাগ বিহু উপলক্ষে যুঁজাইছিলে যে এয়া অংকুৰ দাসৰ লগত এখন যুঁজ মোৰ মোবাইলতে দিয়া আছিল বাৰু আপোনালোকে চাইছে নেকি নাজানো সুন্দৰ এখন যুঁজ এইটো জিকিছিলে হ'বলা 7 মিনিট যুঁজি ন মোৰ যুঁজখন আছেই বাৰু মোৰ মোবাইলতে তাৰ সুন্দৰ এখন যুঁজ আছে চাব আপোনালোকে পেজটোত গৈ লৈ সুন্দৰ মৌ সেইখিনি চাই লওক কি মজা হৈ আছে বৰ্তমান ইনচাইড আলিক স্বাস্থ্যটো ক্ষীণাইছে মইতো গৰম বহুত ন মইতো গৰম বহুত গৰমত পেলাই আছে পানীতে নমাই দিবা এতিয়া পানীত বান্ধি থৈ দিবা চাই লওক মইতো গৰম কিন্তু বৰষুণ দিয়া নাই যদিও ৰ'দ দিয়া নাই যদিও গৰমটো আছে পূৰা চাই চাই লওক মইতো স্বাস্থ্যটো এতিয়া বৰ্তমান উঠি আছে মইতো যুঁজলৈ বঢ়িয়া হ'ব লৈ ব'লা পানীতে দিয়াগৈ বুজিছা দিনটো পানীত পৰি থাকিবনে ঘাঁহ খাব এতিয়া খুৱাব লাগে নে নিজে খায় খাব লাগে নিজে ইমান সেনেকৈ পেলাই হেলাই খায় যে কিনা ঘাঁহ কিনা নহয় বাৰু কাটিহে আনে ঘাঁহ এই আমাৰ হেৰি ড্ৰাইভাৰ আমাৰ ট্ৰেক্টৰ ড্ৰাইভাৰ চাই লওক মহটো সুন্দৰ মহ পানী দ আছে ন পুখুৰী